গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল নামৰ NGOটো নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বুধবাৰে উদযাপন কৰিলে বিশ্ব পৰিৱেশ দিৱস। পুৱা পৰিৱেশ নিকাকৰণ কৰি অনুষ্ঠান আৰম্ভ কৰে। প্ৰথমে গিবন অভয়াৰণ্যত কলপুলি ৰোপণ কৰা হয়। তাৰ পিছত দিহিঙীয়া পাৰ চাহ বাগিচাৰ প্ৰৱেশদ্বাৰতো গিবন কুশীলৱ নাট্যগোষ্ঠীৰ দ্বাৰা পঞ্চানন দুৱৰাৰ পৰিচালিত হাতী মানুহৰ সংঘাত নামৰ এখন বাটৰ নাট পৰিৱেশন কৰি আহি নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণতো উক্ত নাট পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে হাতী মানুহৰ সংঘাত আৰু ইয়াৰ উপশম নামৰ আলোচনা চক্ৰখনেই নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত গগৈৰে সভাপতিত্বত আৰম্ভ কৰা হয়। প্ৰথমে বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। সভাৰ উদ্দেশ্য আগবঢ়াই সেৱাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে। আলোচনা চক্ৰখনিৰ শুভাৰম্ভ কৰে নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই। এই বিষয়ৰ ওপৰত ভাষণ আগবঢ়াই যোৰহাটৰ পৰা অহা বিশিষ্ট অতিথি গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল NGOৰ সদস্য বিপুল হাজৰিকা, নকছাৰী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কুমুদ ঘোষ আৰু উপস্থিত আছিল মৰিয়নী মহাদেৱ আগৰৱালা অধ্যক্ষ প্ৰীতম শইকীয়া, বিষয় শিক্ষক মনোজ শৰ্মা, আমগুৰি আৰু উপস্থিত হোৱা মুখ্য আলোচক ৰাজেন গগৈ, অৰ্চনা ৰাজকোঁৱৰ, নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ঘন লাহন, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ, সম্পাদক ঋতুৰাজ গগৈ, বীৰ লাচিত সেনা অসমৰ যুটীয়া প্ৰশাসনিক সচিব যাদৱ দুৱৰা আৰু কেইবাজনো গণ্যমান্য ব্যক্তি। ডক্টৰ কুমুদ ঘোষকে ধৰি কেইবাজনো বক্তাই হাতী মানুহৰ সংঘাত আৰু ইয়াৰ উপশম সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। শেষত শিক্ষক নয়নমণি গগৈয়ে শলাগৰ শৰাই আগবঢ়াই সভাপতি ৰঞ্জন গগৈয়ে সভাপতিৰ মন্তব্য আগবঢ়াই সভা ভংগ ঘোষণা কৰে। এই কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট প্ৰভাৱান্বিত কৰে। অনুষ্ঠানটোৰ সম্পৰ্কে প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈ, কুমুদ ঘোষ, UNOৰ সদস্য বিপুল হাজৰিকা আৰু ৰাজেন গগৈয়ে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায়। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। মোৰ যিটো অৰ্গেনাইজেশ্যন আছে গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল, এই অৰ্গেনাইজেশ্যনটোৰ যোগেদি মই 25 বছৰৰ পৰা বৃক্ষৰোপণৰ কাম কৰি আছোঁ। আজিৰ ডেটত মই UNOৰ যেতিয়া মেম্বাৰ হৈ গ'লোঁ, এই অৰ্গেনাইজেশ্যনটোৱে বিশ্বৰ সমাদৰ লাভ কৰিছে। তাৰে ফলশ্ৰুতিত আমি আজি গিবন অৰণ্যত কলগছ ৰুলোঁ, তাৰপিছত বৃক্ষ ৰুলোঁ। তো হাতী আৰু মানুহৰ যি সংঘাত আছে, তো ৱাইল্ড ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বুলি মোৰ এটা অৰ্গেনাইজেশ্যন আছে। আজি দুটা অৰ্গেনাইজেশ্যনেই কাম কৰিব। যিহেতু আৰম্ভণি মানে মোৰ সীমিত পুঁজিৰে 25 বছৰ আগৰ পৰা 100 জোপা 50 জোপা এনেকৈ গোটেই সৰ্বভাৰতীয় পৰ্যায়ত ৰুই আছিলোঁ। বেছি ৰুব নোৱাৰোঁ, কাৰণ এইটো ৰুলেই নহ'ব। গছজোপা প্ৰতিপাল কৰিব লাগিব, মিনিমাম 3 years। আৰু মই আমাৰ যিসকল মেম্বাৰ আছে তাহাঁতক মই 100 জোপা গছপুলি ৰুবলৈ নিদিওঁ, 20 জোপা নিদিওঁ, মাত্ৰ এজোপা গছপুলি প্ৰত্যেক মেম্বাৰে ৰুই প্ৰতিপাল কৰে। আজি আপোনাৰ মেম্বাৰশ্বিপটো এইটো কেলকুলেশ্যন নহয়, ডেইলি মেম্বাৰ 100, 150, 200 বাঢ়ি আছে। এইটো একচুৱেলি NGO নহয়, এইটো মোৰ নিজৰ অৰ্গেনাইজেশ্যন। ইয়াৰ চুপ্ৰিমো মই নিদিওঁ। এইটো কোনো NGO নহয়, NGOটো গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল। এইটো অসম জোৰা হৈ আছে নেকি বাৰু? এইটো ইণ্টাৰনেশ্যনেল বেচিছ, নেশ্যনেলো নহয়, ইণ্টাৰনেশ্যনেল। ঠিক আছে। জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি গ্ৰীণ ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাংগণত আমি এখনি আলোচনা চক্ৰৰ আয়োজন কৰিছিলোঁ। সেয়া আছিল হাতী মানুহৰ সংঘাত উপশম কৰাৰ উপায়সমূহ। আৰু ইয়াত আমাৰ কুমুদ ঘোষ ডাঙৰীয়াই মুখ্য বক্তা হিচাপে ভাষণ ৰাখিছিল আৰু ৰাজেন গগৈ ডাঙৰীয়াই ৰাখিছিল। তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতাবিলাক প্ৰকাশ কৰিছিল। এই বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত গগৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ আৰু গুৰুগম্ভীৰ এটি আলোচনা হৈছিল। আৰু উদ্বোধন কৰে আলোচনা চক্ৰখিনি নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে
হাতীৰ লগত কেনেকৈ সহ অৱস্থান কৰিব লাগে এই কথাখিনি আজি তেওঁলোকে কিছু জ্ঞান পাইছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ গিবনখন একেবাৰে সমীপত। গিবনৰ পৰা হাতী, বাঘ ইত্যাদি বন্যপ্ৰাণীসমূহ ওলাই থাকে। তেওঁলোকৰ সংৰক্ষণ ব্যৱস্থা, গছ-গছনি সংৰক্ষণ ব্যৱস্থা, হাতীৰ খাদ্য ব্যৱস্থা, এই কথাখিনি বিতংভাৱে আলোচনা কৰা হয়। পুৱা ভাগত গিবন অভয়াৰণ্যত আমাৰ সকলো NGOৰ কৰ্মকৰ্তা গৈ কলগছ ৰোপণ কৰে আৰু সমীপৰ বাগিচা, দিহিঙীয়াপাৰ বাগিচাৰ তিনিআলিতে বাটৰ নাট প্ৰদৰ্শন কৰে। হাতী মানুহৰ সংঘাত কেনেকৈ নিৰাময় কৰিব পাৰি এই বিষয়ে এইকেইটা কাৰ্যসূচীৰে আজি বিশ্ব পৰিৱেশ দিৱস নকছাৰীত উদযাপন কৰা হয়। যে হাতী মানুহৰ সংঘাত আচলতে একেবাৰে সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ কথাটো একেবাৰে সম্ভৱ নহয়। মই ভাবিছোঁ এই সংঘাত সহ অৱস্থানলৈ নিব লাগিব। আমি হাতীৰ সৈতে সংঘাত আৰম্ভ হোৱাৰ মূল কাৰণটো কি? মই ভাবোঁ যে হাতী আৰু মানুহৰ সৈতে সংঘাতৰ মূল কাৰণটোৱে হৈছে হাতীৰ আৱাসভূমি সংকুচিত হোৱা বা ধ্বংস হোৱা। আৰু আমি যিহেতু মানুহতকৈ বেছি লোভীয়া প্ৰাণী পৃথিৱীত কিবা আছে বুলি মই নাভাবোঁ। আমি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে বনভূমি ধ্বংস কৰিছোঁ, সংকুচিত কৰিছোঁ, বন্যপ্ৰাণীৰ যিবোৰ আৱাসভূমি সেইবোৰ আমি দখল কৰিছোঁ। আৰু আমি ভাবোঁ যে যিকোনো অভয়াৰণ্য বা যিবোৰ অঞ্চলত হাতী আছে, হাতীৰ আৱাসভূমি যদি বঢ়াব পাৰি সেই কথাটোত গুৰুত্ব দিয়া অতিকে প্ৰয়োজন। দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা যে হাতীৰ আহ যাহ কৰা যিবোৰ দণ্ডি, সেই দণ্ডিবিলাক আমি যিমান পাৰোঁ মুকলি কৰি ৰখাৰ যদি ব্যৱস্থা কৰিব পাৰোঁ। আমি নিজে দেখিছোঁ বিভিন্ন সময়ত চাহ বাগিচাবিলাকত কাঁটাতাৰৰ বেৰ দি দিয়া হৈছে, ফেঞ্চিং দি দিয়া হৈছে, হাতী যাব নোৱাৰে, ব্লেডেৰে হাতীৰ কাটে। আৰু ই লাহে লাহে কি কৰিছে যে এই প্ৰাণীৰ মনত ক্ষোভ এটা জন্ম দিছে আৰু ক্ষোভ জন্ম দিয়াৰ ফলত মানুহৰ সৈতে সংঘাত আৰম্ভ হৈছে। তৃতীয় যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে আমাৰ মানুহৰ আচৰণৰ সংশোধন অতিকে প্ৰয়োজন। হাতী এটা ওলোৱাৰ লগে লগে চাৰিওফালৰ পৰা আমি ঘেৰি ধৰোঁ। সি যাব বিচাৰে এঠাইৰ পৰা আন ঠাইলৈ, কিন্তু আমি চাৰিওফালৰ পৰা ঘেৰি লৈ এনেধৰণেৰে কৰোঁ যে হাতীটোক কোনফালে আমি যাবলৈ নিদিওঁ। হাতীটো এটা নিৰ্দিষ্ট ঠাইলৈ এঠাইৰ পৰা আন ঠাইলৈ যাব বিচাৰে, তাক চাৰিওফালৰ পৰা যদি ঘেৰি ধৰোঁ তেতিয়া সি যাব ক'লৈ। আৰু তেনে কৰোঁতে কি হয়, মানুহৰ সৈতে সংঘাত হয়, ঘৰ দুৱাৰ ভাঙে, মানুহক মৃত্যুমুখত পৰে। আৰু আমি ভাবিছোঁ মানুহ সচেতন হোৱা দৰকাৰ। আৰু হাতীক সাধাৰণতে বৰকৈ জোকাই থাকিব নালাগে, কাৰণ তাক যদি নিজা গতিৰে আমি গৈ থাকিবলৈ দিওঁ আমি ভাবোঁ কোনো ধৰণৰ বিপদ সাধাৰণতে নহয়। কিন্তু আমি প্ৰায়ে দেখিবলৈ পাওঁ হাতী এটা ওলোৱাৰ লগে লগে মানুহে শিলগুটি দলিয়াই, টায়াৰ জ্বলাই লৈ টায়াৰ গালে দলিয়াই দিয়ে, বটলত শিলগুটি সুমুৱাই লৈ জোকাই থাকে। আৰু লাহে লাহে আচলতে হাতীৰ খং উঠে। স্বাভাৱিকতে মানুহ এজনক যদি এনেকৈ যদি কোনোবাই জোকাই থাকে তেতিয়া মানুহজনৰতো এটা সময়ত খং উঠিবই। একেই প্ৰবৃত্তি প্ৰাণীৰ মাজতো আছে। আৰু হাতীক যেতিয়া তেনেকৈ বাৰে বাৰে কৰি থকা হয়, বাৰে কৰি থকা হয়, এটা সময়ত খং উঠে। আৰু খং উঠাৰ পৰিণতিত হয়তো খেদি যায়, চোচা লয় মানুহলে, আৰু তাৰ ফলশ্ৰুতিত কেতিয়াবা মানুহৰ মৃত্যু হয় বা আহত হয়, যান বাহন নষ্ট হয়, ঘৰ দুৱাৰ ভাঙে। আৰু মই ভাবিছোঁ মানুহ সচেতন হোৱা এই মুহূৰ্তত অতিকে প্ৰয়োজনীয়। আৰু আমি এই কামটো যিমানেই কৰিম, মই ভাবিছোঁ সহ অৱস্থানৰ নীতি যদি গ্ৰহণ কৰোঁ, আমাৰ যিবোৰ সংঘাত বুলি আমি যাক কৈ আছোঁ সেই সংঘাত বহুলাংশে কমিব আৰু হাতীও জীয়াই থাকিব, আমিও জীয়াই থাকিব। আচলতে আমি হাতী যিবোৰ অঞ্চলত আছে, হাতীৰ যিবোৰ খাদ্য বৃক্ষ সেইবোৰ যথেষ্ট পৰিমাণে থকা দৰকাৰ। হাতীক যথেষ্ট পৰিমাণে পানী লাগে। আৰু মই কৈছোঁ পানীৰ বাবে তেনেকুৱা ধৰণৰ জলাশয় বা পানীৰ যিবোৰ উৎস, সেই উৎস যদি নাই, সেই উৎস যদি দিব পাৰোঁ তেতিয়াহ'লে হাতীয়ে পাবলগীয়া যিখিনি পানী সেই পানী পাব। কাৰণ বহু সময়ত পানীৰ কাৰণেও হাতী আচলতে বনাঞ্চলৰ পৰা ওলাই আহে আৰু তাৰ পৰিণতিত কেতিয়াবা সংঘাতৰ সৃষ্টি হয়। আমি যদি সেই ব্যৱস্থাটো কৰি দিব পাৰোঁ বা কৰি দিয়া হয় তেনেহ'লে নিশ্চিতভাৱে আমি ভাবিছোঁ যে হাতী আৰু মানুহৰ যিটো আমি সংঘাত বুলি কৈ আছোঁ এইটো নিশ্চিতভাৱে কমিব আৰু আমি সহ অৱস্থান কৰি জীয়াই থাকিব পাৰিম। এইবোৰ কথা এতিয়া আমি এৰাই চলিব নোৱাৰোঁ যে সমস্যা আহিলে আমি আঁতৰিলে নহ'ব, সমস্যাৰ আমি সন্মুখীন হ'ব লাগিব প্ৰথম কথা। আৰু বিশ্ব পৰিৱেশ দিৱসটোতো এতিয়া আমাৰ সকলোৱে এটা মৌলিক কৰ্তব্য বা অধিকাৰৰ দৰে হোৱা উচিত। এতিয়া গোটেইটো আমি নিজেই জীয়াই থাকিবলৈ, নিজৰ ভৱিষ্যত প্ৰজন্মক জীয়াই ৰাখিবলৈ
এই বিনন্দীয়া পৃথিৱী আমি সুন্দৰ কৰি ৰাখিবলৈ এইটো আমাৰ নৈতিক কৰ্তব্য। সেইকাৰণে তাৰে এটা অংশ হিচাপে আজি হাতী মানুহৰ যিটো সংঘাত, এইটো হাতী এতিয়া আমি য'ত মানুহ বসবাস কৰিছোঁ এইটো হাতীৰ তেওঁলোকৰ অঞ্চল আছিলে প্ৰকৃততে। আমিহে তেওঁলোকৰ লেণ্ডটো, তেওঁলোকৰ থকা ঠাই, খাদ্যৰ অভ্যাসৰ ঠাই সেইবোৰ আমি দখল কৰিছোঁ। গতিকে এই কথাটো যদি বুজিব নোৱাৰি, যদি আমি তেওঁলোক এই হাতীক আমি এটা প্ৰকৃততে এটা পৰিৱেশ আমিও দিব লাগিব, তাৰ কাৰণে আমি সহ অৱস্থান কৰিবলৈ শিকিব লাগিব। প্ৰথম কথা যে আমি আমাৰ পৈশাচিক ৰূপটো পৈশাচিক ৰূপটোৱে নিয়ন্ত্ৰণ কৰিবলৈ গ'লে তেওঁলোকৰ বন্যজন্তু হিচাপে তেওঁলোকৰ আমাতকৈ অজস্ৰ শক্তি আছে আৰু বেছি ক্ষতি হ'ব। সেইকাৰণে যেতিয়া এই কথাটো চাইক'লজিটো বুজিব নোৱাৰি যেতিয়া আমি অত্যাচাৰ আমি উৎপীড়ন আৰম্ভ কৰোঁ, সংঘাতটো সদায় বৃদ্ধি পায়। আমি সহবাসৰ সৈতে কাম কৰিব লাগিব আৰু আমি মানুহ হিচাপেও বুদ্ধিজীৱী প্ৰাণী হিচাপে আমি তেওঁলোকক ধাৰ খুজিবলগীয়া আছে। আমি তেওঁলোকৰ কাৰণে জলাশয় সৃষ্টি কৰিব লাগিব। আমি ঘাঁহনি কমি আহিছে, আমি মামোচা গুটি আনি সিঁচিব লাগিব। দৰকাৰ হ'লে কলবাৰী আমি বেলেগ বেলেগ ঠাইত পাতিব লাগিব। দৰকাৰ হ'লে আমি কিছুমান এনেকুৱা দিৱসত আমি নিমখ চিমখ আদি ইত্যাদি বস্তু আমি তাত প্ৰভাইড কৰিব লাগিব, য'ত আমি ডনেশ্যন কৰিব লাগিব সেইবোৰ কথা। আৰু এই তেনেকুৱা ধৰণেৰে আলোচনা কৰিলেহে ৰাস্তাটো ওলাব। আৰু বিশেষকৈ চাহ বাগিচাবিলাকে এলিফেণ্ট লেণ্ডটো টি গাৰ্ডেন এৰিয়াই বেছি দখল কৰিলে। টি গাৰ্ডেনৰ মেনেজমেণ্টৰ এপ্ৰ'চটো কমপ্লিট বেলেগ হ'ব লাগিব। মই গুড্ৰিকৰ এজন এক্সিকিউটিভ হিচাপে আমগুৰি আৰু ভূটান বৰ্ডাৰত ননৈপাৰাত কাম কৰা অভিজ্ঞতাৰ দুখন এলিফেণ্ট প্ৰব্লেমেটিক এৰিয়া, তেওঁলোকক ক'ম যে আমি এপ্ৰ'চটো চেঞ্জ কৰিব লাগে, যে আমি এই হাতী আমি ট্ৰেইন মানুহ ৰাখিব লাগে লাইনত সোমালে এক্সকৰ্ট কৰিবলৈ, আৰু তেওঁলোকক আঁতৰাই পঠিয়াবৰ কাৰণে আমাৰ ট্ৰেইন মানুহ নিয়োগ কৰিব লাগে শান্তশিষ্টকৈ সুন্দৰকৈ। সেই কথাটো আমি নকৈ চিন্তা কৰিবলৈ এই হাতী মানুহৰ সংঘাতটো এইটো আপুনি ভাবেনে দূৰ হ'বনে? দূৰ হ'ব, নিশ্চয় দূৰ হ'ব। সকলো সমস্যাই দূৰ হ'ব। কেলৈ দূৰ নহ'ব? কেলৈ এতিয়া আমি ইমান এটা গ্ৰহ নক্ষত্ৰ বিজয়ৰ যুগত, এতিয়া আমি গ্ৰহ নক্ষত্ৰ বিজয়ৰ যুগত সূৰ্যলৈ যাবলৈ ঠিক কৰিছোঁ। সূৰ্যক পূজা কৰা হৈছিল, সেই শক্তিৰ লগত আমি ফেৰ মাৰি যাবলৈ ওলাইছোঁ। গতিকে আমি একেলগে জন্ম হোৱা একেখিনি প্ৰাণী, আমি একেখন প্ৰাণীৰ জগত, একেটা প্ৰাণীৰ জগতে আমি ধৰ্মীয়ভাৱে সাংস্কৃতিকভাৱে সেইখিনিৰ লগত সংঘাতটো দূৰ হ'ব। আমাৰ খালি আমি কিমান মানুহ এই বিষয়টোত আন্তৰিকতাৰে জড়িত হ'ম, আমি কিমান আমি সাধাৰণ মানুহকো খুব ভালদৰে বুজাব লাগিব সচেতনখিনি। ধন্যবাদ।